হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ ঐতিহাসিক শ্ৰী শ্ৰী সূৰ্য পাহাৰ ইলোৰা তথা দ্বিতীয় কাশীধামে পৰিচিত সূৰ্য পাহাৰ ৯৯,৯৯৯টা শিৱলিংগৰে ভৰপূৰ সূৰ্য পাহাৰ আৰু এই সূৰ্য পাহাৰ দেখিবলৈ পোৱা যায় প্ৰতিদিনে ভক্তই ইতিমধ্যে ভিৰ কৰা পৰিলক্ষিত হয় এক নান্দনিক দৃশ্য বুলি ক'ব লাগিব চৌদিশে দেখিবলৈ পোৱা গৈছে যি শিৱলিংগ আমি দৃশ্য নিউজ নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ গোৱালপাৰা যি ঐতিহাসিক সূৰ্য পাহাৰৰ পৰা দৃশ্য দেখুৱাইছে এনেধৰণৰ যি পূজা অৰ্চনা প্ৰতিদিনে দেখিবলৈ পোৱা যায় এই সূৰ্য পাহাৰত এনেধৰণৰ যি পূজা অৰ্চনা চলি থাকে আৰু ক'ব লাগিব ইলোৰা তথা দ্বিতীয় কাশীধামে হিচাপে পৰিচিত সূৰ্য পাহাৰ ৯৯,৯৯৯টা শিৱলিংগৰে ভৰপূৰ এই সূৰ্য পাহাৰ হিন্দু বৌদ্ধ জৈন তিনিটা ধৰ্মৰ সংমিশ্ৰণে সূৰ্য পাহাৰ আৰু সূৰ্য পাহাৰ দেখিবলৈ পোৱা যায় প্ৰতিদিনে দেখিবলৈ পোৱা যায় এনেধৰণৰ ভক্ত আহি পেলাই ভিৰ কৰা পৰিলক্ষিত মোৰ কথা পাতিব বিচাৰে মই আপোনাৰ কাষত আহিছোঁ তেনেকুৱা সূৰ্য পাহাৰ দেখিবলৈ প্ৰতিদিনে কিন্তু ভক্তৰ লানি নিচিনা ভিৰ হোৱা দেখিবলৈ পোৱা যায় আজি এই আমাৰ সদায় গোৱালপাৰা জিলাৰ শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থানত আমি ৰাতিপুৱা ইয়াতে ৮টা বজাত আহিব ৮টা বজাৰ পৰা আমাৰ ভকত আহি মাতৃসভাই আহি আমাৰ বিষ্ণু মন্দিৰত আহি তেওঁলোকে তেওঁৰ নিজৰ মনৰ কথাখিনি ব্যক্ত কৰে আৰু তেওঁলোকে সেইখিনি প্ৰভু ঈশ্বৰৰ পৰা যে তেওঁলোকৰ মনৰ কামনাটো পূৰ্ণ হ'ব বুলি আমাৰ এটা বিশ্বাস আছে আৰু ইয়াতে আমি যিমানেই দেৰি হয় সিমানেই ভকত আই মাতৃসভাৰ ভিৰ হৈ যায় আৰু তেওঁলোকে মানে সদায় পূজা কৰি সদায় এনেকৈ ভিৰ হৈয়ে থাকে আহি থাকে আৰু ইয়াতে তিনিটা ধৰ্ম একেলগে আছে ইয়াতে গোৱালপাৰা জিলা শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থানখনত 99,999 শিৱলিংগ আছে সেইকাৰণে ভাৰতবৰ্ষৰ ভিতৰত গোৱালপাৰা জিলা শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থানখনত আপোনালোকে য'ত আহি আজি মোৰ পৰা যি কথাখিনি লৈছে এইখিনিক দ্বিতীয় কাশীধাম বুলি কয় আৰু ইয়াতে তিনিটা ধৰ্মৰ একেলগে সংমিশ্ৰণ হৈ আছে আৰু এই সনাতন ধৰ্মৰ আটাই আমাৰ ভকত আই মাতৃসভাই আহি ইয়াতে পূজা পাঠ কৰে আৰু তেওঁলোকে তেওঁৰ মনৰ কামনা পূৰ্ণ হয় বুলি আমাৰ এটা বিশ্বাস আছে আমি নিশ্চয় ভক্ত আছে কথা পাতিব বিচাৰে বাইদেউ অকণমান ক'ৰ পৰা আহিছে আমি যোৰহাটৰ পৰা সূৰ্য পাহাৰ নামটোতো সৰুৰ পৰা শুনি আছিলোঁ গোৱালপাৰাৰ বিখ্যাত হয় গোটেই ভাৰততে বিখ্যাত আজি স্বচক্ষে দেখিলোঁ আটাইকেইজন আমাৰ উপাস্য দেৱতাৰ আমি ইয়াতে প্ৰতিমূৰ্তি দেখিছোঁ খুব ভাল লাগিছে ইমান পুৰণা প্ৰাকৃতিক এটা বস্তু আহিয়ে মানে মন একদম ভাল লাগি গৈছে দ্বিতীয় কাশীধাম হিচাপে পৰিচিত সূৰ্য পাহাৰ হয় চাবলৈ বা দৰ্শন দিবলৈ কৰিবলৈ বহুত মন আছিলে আজি সেই ইচ্ছা পূৰণ হ'ল আৰু ইয়াতে পৰিৱেশটো যিটো দেখিলোঁ বা মন্দিৰৰ যিগৰাকী পুৰোহিত তেখেতেও ইমান ধুনীয়াকৈ আমাৰ লগত সহযোগিতা কৰিছে খুব ভাল লাগিছে যিসকলে সূৰ্য পাহাৰত অহা নাই তেওঁলোকক কি মেছেজ দিব আপুনি এই সূৰ্য পাহাৰৰ ওপৰত আমাৰ অসমখনটো মানে পুৰাতত্ত্ব বিভিন্ন বস্তুৰে ভৰপূৰ আমাৰ বহুতে নাজানে কিন্তু ইমান এটা ধুনীয়া বস্তু আছে আমি দূৰলৈনো কিয় যাব লাগে অসমৰ বাহিৰত ক'ৰবাত চাবৰ বাবে সকলো আহক মই জানো বহুতে দেখাহিয়ে নাই আমি এবাৰ প্ৰথম আহিছোঁ যোৰহাটৰ পৰা এয়া চাবলৈকে আহিছিলোঁ সকলো আহক আমাৰনো কি আছে অসমখনত তেতিয়া গম পাব আহিলে অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাইছোঁ গোৱালপাৰা ঐতিহাসিক যি সূৰ্য পাহাৰৰ পৰা দেখুৱাই আছোঁ যি ইলোৰা তথা দ্বিতীয় কাশীধাম খ্যাত যে সূৰ্য পাহাৰ ৯৯,৯৯৯টা শিৱলিংগৰে ভৰপূৰ এই সূৰ্য পাহাৰ তিনিটা ধৰ্মৰ সংমিশ্ৰণ সূৰ্য পাহাৰ হিন্দু বৌদ্ধ জৈন এই তিনিটা ধৰ্মৰ সংমিশ্ৰণে সূৰ্য পাহাৰ আৰু সূৰ্য পাহাৰ প্ৰতিদিনে দেখিবলৈ পোৱা যায় এনেধৰণৰ ভক্ত আহি পেলাই যি পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে অকল গোৱালপাৰা জিলাতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ভক্ত আহি পেলাই ভিৰ কৰা পৰিলক্ষিত আমি এক নান্দনিক দৃশ্য দেখুৱাইছোঁ সূৰ্য পাহাৰৰ এক নান্দনিক দৃশ্য দেখুৱাই আছোঁ পুনৰ কৈছোঁ গোৱালপাৰা জিলাৰ ঐতিহাসিক যি সূৰ্য পাহাৰ আৰু সূৰ্য পাহাৰৰ পৰা আমি দেখুৱালোঁ এক নান্দনিক দৃশ্য হিন্দু বৌদ্ধ জৈন এই তিনিটা ধৰ্মৰ এক সংমিশ্ৰণ সূৰ্য পাহাৰ আৰু এই সূৰ্য পাহাৰত ৯৯,৯৯৯টা শিৱলিংগৰে ভৰপূৰ এই সূৰ্য পাহাৰ আৰু এই সূৰ্য পাহাৰ দেখিবলৈ পোৱা যায় প্ৰতিদিনে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত আহি ভিৰ কৰা পৰিলক্ষিত হয়